হেল্ল' ব্ৰান সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। চ' আজি আমি DME আমাৰ যিটো নন টেকনিকেল পোষ্ট আছিলে গ্ৰেড 3 তাৰে কিছুমান আপোনালোকৰ যিবিলাক কুৱেৰি আছিলে যে এক্সাম কেতিয়া হ'ব পাৰে, যে প্ৰিপেৰেশ্যন কেনেকৈ আপোনালোকে চলাব, তাৰপিছত আপোনালোকৰ পোষ্ট কেইটা আছে, ঠিক আছে। চ' DME চিলেবাছ কি, চ' গোটেইখিনি আজি ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ যত্ন কৰিম। চ' বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' প্ৰথমতে বহুতে সুধি আছিলে যে আপোনালোকৰ যিটো অনলাইন এপ্লিকেশ্যন আছে কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। চ' এইটো 26 ডিচেম্বৰতে ঘোষণা কৰিছিলে। অসম চৰকাৰে 26 ডিচেম্বৰতে ঘোষণা কৰিছিলে যে যিটো আমাৰ এপ্লিকেশ্যন আছে এইটো 5 জানুৱাৰী 2025 পৰা 16 জানুৱাৰী 2025লৈকে চলিব। চ' অলৰেডি চলি আছে আৰু আপোনালোকে যিমান পাৰে আগতীয়াকৈ কৰিব যত্ন কৰিব, পাছত ছাৰ্ভাৰ অলপ দিগদাৰ হোৱা দেখা যায়। চ' কেনেকৈ এপ্লিকেশ্যনটো ফিল আপ কৰিব এইটো আপোনালোকে বহুত ইজি, আপোনালোকে ঘৰতে কৰিব পাৰিব, বা তাৰ ওপৰত যদি এটা ভিডিঅ' লাগে আপোনালোকে জনাব, মই ভিডিঅ'টো সোনকালে আনিব যত্ন কৰিম, ঠিক আছে। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ যে আপোনালোকৰ যিবিলাক কুৱেৰি আছিলে। এতিয়া প্ৰথম কুৱেৰিটো হৈছে আপোনালোকৰ চিলেবাছ আপোনালোকে চাওক। প্ৰথম কথা হৈছে 100টা কুৱেশ্যন থাকিব, 100 মাৰ্ক থাকিব, 50টা কুৱেশ্যন থাকিব, ঠিক আছে। 50টা কুৱেশ্যন থাকিব আৰু টোটেল মাৰ্ক কিমান থাকিব? 100 মাৰ্ক। চ' এটা কুৱেশ্যনৰ বিপৰীতে 2 মাৰ্ককৈ থাকিব। তাৰ পাছত এই 50টা কুৱেশ্যনৰ ভিতৰত 30টা কুৱেশ্যন থাকিব আপোনালোকৰ জিকে, থাকিব, জিকে GS থাকিব 30টা কুৱেশ্যন। এতিয়া এই 30টা কুৱেশ্যন জিকে GS এতিয়া কি ইনক্লুড কৰিব? বহুত এটা ডাঙৰ কথা। হায়েষ্ট থাকিব 30টা কুৱেশ্যন থাকিব জিকে GSত। টোটেল মাৰ্ক কিমান? 30টা কুৱেশ্যনত, এটা কুৱেশ্যনত যদি 2 মাৰ্কে হয়, 30টা কুৱেশ্যনত আপোনালোকৰ 60 মাৰ্ক অনলি জিকে GSতে আছে, ঠিক আছে। বাকী 40 মাৰ্ক বেলেগ ছাবজেক্ট মিলাই পেলাই। চ' এই 60 মাৰ্ক আপোনালোকে কেনেকৈ গেইন কৰিব পাৰিব, ঠিক আছে। মেক্সিমাইজ কিমানখিনি মাৰ্ক আপোনালোকে গেইন কৰিব পাৰিব? 30টা কুৱেশ্যন শুদ্ধ কৰাটো অলপ জটিল হোৱা দেখা যায়, জিকে GS বহুত ঠাইৰ পৰা কুৱেশ্যন অহা দেখা যায়। বাট আপোনালোকে কিমান বেছি মাৰ্ক কৰিব পাৰে? চ' তাৰ কাৰণে আপোনালোকে জিকে GS বুলিলে আপোনালোকে হিষ্ট্ৰী, আছাম ৰিলেটেড আপোনালোকে অলপ বেছি চাব লাগিব। আছাম হিষ্ট্ৰী হৈ গ'ল, আহোম হিষ্ট্ৰী হৈ গ'ল, মডাৰ্ণ আছাম হিষ্ট্ৰী হৈ গ'ল, এনচিয়েণ্ট আছাম হিষ্ট্ৰী হৈ গ'ল, মেডিয়েবল আছাম হিষ্ট্ৰী, আমাৰ আহোম যুগটো সোমাই যায়, সেইখিনি আপোনালোকে চাব লাগিব। কোচ ৰাজ্যৰ বিষয়ে আপোনালোকে চাব লাগিব। তাৰপাছত আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী চাব লাগিব, যেনেকৈ আছামৰ চাইছে এনচিয়েণ্ট ইণ্ডিয়াৰ চাব লাগিব, মডাৰ্ণ ইণ্ডিয়াৰ চাব লাগিব, ইম্পৰ্টেণ্ট, কিন্তু আছামৰ অলপ বেছি ভিতৰৰ পৰা চাব লাগিব, ডেপ্থৰ পৰা। তাৰপিছত আপোনালোকে মডাৰ্ণ ইণ্ডিয়াৰ চাব লাগিব, আপোনালোকে জিঅ'গ্ৰাফী চাব লাগিব, ইণ্ডিয়ান জিঅ'গ্ৰাফী, আছাম জিঅ'গ্ৰাফী, অল্ড জিঅ'গ্ৰাফী চাব লাগিব। আপোনালোকে বেছিক ছায়েন্সৰ কুৱেশ্যন চাব লাগিব, ছায়েন্সৰ কুৱেশ্যনৰ ওপৰত আপোনালোকে বেছি ফ'কাছ কৰিব লাগিব, যিহেতু হেল্থৰ এটা এক্সাম হয় এইটো, ঠিক আছে। গোটেইখিনি যিমান হ'ব পাৰে, অল্ড জিঅ'গ্ৰাফী হৈ গ'ল। চ' গোটেইখিনি বস্তু আপোনালোকে চাব লাগিব। পলিটিকেল চায়েন্স চাব লাগিব, আপোনালোকে আছাম পলিটি চাব লাগিব। আছাম পলিটিটো ইমান বেছি দীঘলীয়া নহয় বাৰু। ইণ্ডিয়ান পলিটি আপোনালোকে গোটেইখিনি চাব লাগিব, ঠিক আছে। চ' জিকে GSত আপোনালোকে 30টা কুৱেশ্যন কৰা ইমান বেছি ইজি নহ'ব। আপোনালোকে টাৰ্গেট এটা ৰাখিব, সদায় টাৰ্গেট ৰাখিব যে 30টা কুৱেশ্যন আছে, 30টাই যাতে আপোনালোকৰ শুদ্ধ হয়, তেনেকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰিব। তাৰপাছত যেটাই শুদ্ধ হয়, কিন্তু আপোনালোকে মনত ৰাখিব। তাৰপাছত মই ডিছকাছ কৰোঁ যে জিকে GS গ'ল, 60 মাৰ্ক আমাৰ গুচি গ'ল। তাৰপাছত আছে 10টা কুৱেশ্যন কি থাকিব? 10টা কুৱেশ্যন থাকিব আপোনালোকৰ ইংলিছৰ ওপৰত, জেনেৰেল ইংলিছৰ ওপৰত। ইংলিছ গ্ৰামাৰ আপোনালোকে চাব লাগিব। ইংলিছৰ ওপৰত কেইটা কুৱেশ্যন থাকিব? 10টা কুৱেশ্যন থাকিব। চ' ইংলিছৰ ওপৰত অতি সোনকালে ভিডিঅ' আনিব যত্ন কৰিম। তাৰপাছত আৰু 10টা কুৱেশ্যন ক'ত থাকিব? মেথছৰ ওপৰত থাকিব। এতিয়া মেইন খেলটো কি হ'ব? মেথছতে হ'ব। মেথছত যদিও কুৱেশ্যনৰ সংখ্যা বহুত বেছি কম, 10টা কুৱেশ্যন আছে মাত্ৰ আৰু 20 মাৰ্ক থাকিব। কিন্তু যদি আপোনালোকে সঠিককৈ মেথছ এটা কৰি আহিব পাৰে, সঠিক সূত্ৰ ব্যৱহাৰ কৰি সঠিককৈ মেথছ এটা কৰি আহিব পাৰে, তেন্তে আপোনালোকে চিয়'ৰ যে আপোনালোকে যিখিনি চিলেবাছ আপোনালোকৰ থাকিব মেথছৰ, টপিক ৱাইজ আমি ভিডিঅ' আনিব যত্ন কৰিম DMEৰ ওপৰত। চিলেবাছ অনুসৰি আপোনালোকে ফ'ল' কৰি পেলাই, গোটেইখিনি আপোনালোকে চিলেবাছ ফ'ল' কৰি পেলাই গ'লে, কনচেপ্ট বুজি পেলাই, তেন্তে আপোনালোকে 10টা কুৱেশ্যনে শুদ্ধ কৰি আহিব পাৰিব। এটা কুৱেশ্যনো আপোনালোকৰ ভুল নহ'ব। এই 10টা কুৱেশ্যন যে আপোনালোকে শুদ্ধ কৰি আহিব পাৰে ভালকৈ মেথছটো প্ৰিপেৰেশ্যন কৰি পেলাই, তেন্তে 20 মাৰ্ক খাটাং যে আপোনালোকে পাবই। ইংলিছৰো তেনেকৈ, ইংলিছৰটো একদম গেৰাণ্টি বুলি নকওঁ, কিন্তু মেথছৰটো আপোনালোকে একদম গেৰাণ্টি যে যদি আপোনালোকে চিলেবাছ ফ'ল' কৰি পেলাই, কনচেপ্ট বুজি পেলাই, গোটেইখিনি চিলেবাছ ভালদৰে প্ৰিপেৰেশ্যন কৰি পেলাই যায় মেথছৰ, 10টা কুৱেশ্যন আপোনালোকে পাৰিব 10টা কুৱেশ্যন কৰিব। ইংলিছৰো তেনেকৈ আপোনালোকে যদি গোটেইখিনি চিলেবাছটো ফ'ল' কৰি পেলাই যায়, তেন্তে এটলিষ্ট আপোনালোকে ক'ব পাৰে যে 8টা বা 9টা কুৱেশ্যন আপোনালোকে একদম চিয়'ৰলি কৰি আহিব পাৰিব। কিন্তু জিকে GSৰ কি হয়, জিকে ক'ৰ পৰা আহিব, কি কুৱেশ্যন আহিব আপোনালোকে একজেক্টলি ক'ব নোৱাৰে। তাৰ বাবে এই জিকে GSটো মেক্সিমাইজ কৰিবলৈ আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ফ'ল' কৰিব লাগিব। আটাইতকৈ বেছি হেল্প কৰিব আপোনালোকক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আপোনালোকে ফ'ল' কৰিব লাগিব। এতিয়ালৈকে যিমান এক্সাম হৈছে আছাম গভৰ্ণমেণ্টৰ, যোৱা 10 বছৰৰ প্ৰশ্নকাকত আপোনালোকে যদি পাৰে সলিউশ্যন কৰিব ট্ৰাই কৰিব। তাৰ পৰা কি কুৱেশ্যন আহিছে, সেই কুৱেশ্যনখিনি যে ৰিপিট হ'ব তেনেকুৱা একো কথা নাই। ধৰক আপোনালোকৰ আহিছে যে, মই এক্সাম্পল এটা দিছোঁ যে কাজিৰঙাক কেতিয়া ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিলে, কিবা এটা এক্সামত আহিছিলে, মই ধৰি লৈছোঁ। তেন্তে আপোনালোকে এনচাৰটো কি হৈ যাব? 1985ত ঘোষণা কৰা হৈছিলে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট।
লগতে তেনেকুৱা অনলি যে সেইটোতো আপোনালোকে চাবই, লগতে আপোনালোকে কেতিয়া কাজিৰঙাক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিলে 2006 চনত ঘোষণা কৰা হৈছিলে, তেনেকুৱা তাৰ ৰিলেটেড যিবিলাক কথা আছে এইখিনিও আপোনালোকে চাব লাগিব। আৰু ইতিমধ্যে কৈছোঁ যে ছায়েন্সৰ ওপৰত অলপ বেছিকৈ চাব লাগিব। চ' যিমান পাৰে আপোনালোকে জিকে প্ৰেক্টিছ কৰিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, তাৰপাছত আপোনালোকে ইউটিউবৰ ভিডিঅ'সমূহ চাব, তাৰপাছত আপোনালোকে আছাম ইয়েৰবুকটো আপোনালোকে ফ'ল' কৰিবই লাগিব। অসমৰ যিকোনো এক্সামৰ বাবে আছাম ইয়েৰবুক মাষ্ট, আছাম ইয়েৰবুক আপোনালোকে ফ'ল' কৰিব লাগিব। অসম হিষ্ট্ৰী, তাত আছাম হিষ্ট্ৰী একদম এনচিয়েণ্টৰ পৰা আৰম্ভ কৰি একদম আপোনালোকে নৰকাসুৰৰ সময়ৰ পৰা আৰম্ভ কৰি মহিৰংগ দানৱ নৰকাসুৰৰ সময়ৰ পৰা আৰম্ভ কৰি একেবাৰে মডাৰ্ণ হিষ্ট্ৰীলৈকে, ইয়াণ্ডাবু সন্ধি, ইংৰাজৰ ৰাজত্বকাললৈকে হিষ্ট্ৰীলৈকে আছে। চ' আপোনালোকে গোটেইখিনি পঢ়িলে হিষ্ট্ৰীৰ পৰা যথেষ্টখিনি কুৱেশ্যন আপোনালোকে এটেম্প কৰিব পাৰিব, গোটেইখিনি কুৱেশ্যন আপোনালোকে এটেম্প কৰিব পাৰিব। জিঅ'গ্ৰাফী আপোনালোকে তেনেকৈ পঢ়িব, ঠিক আছে। চ' তেনেকৈ জিকে মাৰ্কটো আপোনালোকে কভাৰ কৰিব। আৰু মেথছ আৰু ইংলিছৰ ওপৰতো আমি ভিডিঅ' আনিমেই। চ' তাৰপাছত এতিয়া এক্সাম ডেট, এক্সাম ডেটটো আপোনালোকে মনত ৰাখিব। এক্সাম ডেটটো হৈছে আপোনাৰ 9 মাৰ্চ 2025। চ' আজি হৈছে 9 জানুৱাৰী 2025। আজিৰ পৰা ঠিক 2 মাহ পাছত আপোনালোকৰ আছে এক্সাম। এতিয়া যদি আপোনালোকে যদি কোনোবাই যদি প্ৰথমবাৰ এক্সামটো দিব, আগতে কোনো তেনেকুৱা কম্পিটিটিভ এক্সাম দিয়া নাই, চ' আপোনালোকৰ তাত মাত্ৰ 2 মাহ এটা সময় আছে। আপোনালোকে এতিয়াৰ পৰা যদি প্ৰিপেৰেশ্যন কৰে, ভালকৈ যদি প্ৰিপেৰেশ্যন কৰে, কনচিষ্টেণ্ট হৈ পেলাই আপোনালোকে যদি ডেইলি যদি প্ৰিপেৰেশ্যন কৰে, নেৰানেপেৰা চেষ্টা যদি চলাই যায়, দেন আপোনালোকৰ এই এক্সামটো কোৱালিফাই হৈ যাব আপোনালোকে। আৰু তাৰ লগতে সাম্প্ৰতিক সময়ত এতিয়া বহুতকেইটা এক্সাম একেলগে হৈ গ'ল, এডিআৰই হৈ গ'ল, আৰু কিছুমান আছাম গভৰ্ণমেণ্টৰ বহুত এক্সাম এতিয়া চলি আছে। চ' আপোনালোকে হয়তো প্ৰিপেৰেশ্যন আছেই, বহুত কেণ্ডিডেট হয়তো প্ৰিপেৰেশ্যনত আছে। চ' আপোনালোকৰ বাবে এইটো এটা এক্সট্ৰা এটা বেনিফিট হৈ যাব, বোনাছ এইটো আপোনালোকৰ বাবে। চ' আপোনালোকে কাৰণে প্ৰিপেৰেশ্যনটো অলপ ইজি হৈ যাব, ঠিক আছে। চ' পোষ্টৰ সংখ্যা কিমান? পোষ্টৰ সংখ্যা হৈছে 765। 765টা পোষ্ট আছে। 9 মাৰ্চত এক্সাম হ'ব 2025, মাত্ৰ 2 মাহ সময় আছে। চ' আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। প্ৰিপেৰেশ্যন কেনেকৈ ষ্টাৰ্ট কৰিব? প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব, বৰ্তমান আপোনালোকে চিলেবাছটো চাওক ভালকৈ। চিলেবাছটো চাই পেলাই আপোনালোকে নিজৰ মতে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব সেইটো আপোনালোকে নিজে এটা আইডিয়া বনাওক যে কেনেকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰিব, ঠিক আছে। আপোনালোকে এদিন আপোনালোকে মেথছ কৰিলে, এদিন আপোনালোকে ইংলিছ কৰিলে, এদিন আপোনালোকে জিকে জিএছ গোটেইখিনি পঢ়িলে। ডেইলি জিকে জিএছটো ডেইলিয়ে পঢ়িব লাগিব। যিমানখিনি হ'ব পাৰে আপোনালোকৰ জিকে জিএছ আপোনালোকে ডেইলি ইউটিউবৰ পৰা, বিভিন্ন ধৰণৰ কিতাপৰ পৰা, ৱেবছাইটৰ পৰা, উইকিপিডিয়া যিমান আছে, আপোনালোকে জিকে জিএছটো আপোনালোকক ষ্ট্ৰং কৰক। আছামৰ জিকে জিএছ মই প্ৰিফাৰ কৰিম যে আছামৰখিনি অলপ বেছিকৈ চাব, ঠিক আছে। যিহেতু আছামৰ এটা এক্সাম অলম'ষ্ট 60% পৰা 70% কুৱেশ্যন আপোনালোকে দেখা পাব। হিষ্ট্ৰীৰ পৰা আহিলে 60 পৰা 70 কুৱেশ্যন আপোনালোকে আছাম হিষ্ট্ৰীৰ পৰা দেখা পাব। চ' তেনেকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰিব। বেছিক ছায়েন্সৰ ওপৰতো ভিডিঅ' আনিব যত্ন কৰিম আমি অতি সোনকালে। চ' এইখিনি আছিলে আপোনালোকৰ ডাউট। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।